নমস্কাৰ ডিয়াৰ বুককিপাৰ্ছ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আমাৰ কি হৈছে এনেকুৱা যে হালধীয়া আইডি নাম্বাৰবোৰ দেখা পাইছে, মেম্বাৰ আইডি নাম্বাৰবোৰ দেখা পাইছে হালধীয়া হৈ আছে আৰু ইয়াতে এজনী মেম্বাৰৰ আইডি নাম্বাৰটো কলা হৈ আছে। তো আমাৰ যেতিয়া কি হয় আমি গোটেইবোৰ ডিটেইলছ কমপ্লিট কৰি লওঁ তেতিয়া আমাৰ এইটো কি হয় কমপ্লিট কৰাৰ পিছতো কিছুমান বাইদেউৰ এই হালধীয়া যে আইডি নাম্বাৰটো আছে হালধীয়া আইডি নাম্বাৰটো হালধীয়াই থাকে কিন্তু কলা নহয়। কি ক্ষেত্ৰত আমাৰ এইটো বস্তু হৈ আছে আৰু এইটো বস্তু হৈ থাকিলে এনেকুৱা হালধীয়া হৈ থাকিলে আপোনালোকে যেতিয়া আপলোড কৰে নহয়, আপলোড কৰাৰ পিছত কি হয় আপোনাৰ SHG-টোতো ঠিকে থাকে, SHG-ৰ আইডি নাম্বাৰটো এনেকুৱা কলাই থাকে, আপলোড কৰিব SHG-টো আপোনালোকৰ BPM লগইনত শ্ব' হয় কিন্তু মেম্বাৰটো BPM লগইনত 0 বুলি দেখাই থাকে। তো কি কৰিব আপোনালোকে যে ফাৰ্ষ্ট আমাৰ কি আছিলে যেতিয়া আমি মেম্বাৰ ডিটেইলছ কৰিছিলোঁ, যেতিয়া আমাৰ আপডেট অহা নাছিলে, আপডেট অহাৰ আগতে আমি কি কৰিছিলোঁ আমি কিছুমান অপশ্যন আহিছিলে বেংকৰ ডিটেইলছত, তাৰপিছত KYC ডিটেইলছত আৰু তাৰপিছত আদাৰ্ছ আইডিত যে আহিছিলে কনফাৰ্ম মাৰিব গৈছিলে, এটা কনফাৰ্ম ডিটেইলছ আহিছিলে নীলা ৰঙৰ। তো সেইটো আমাৰ কনফাৰ্ম ডিটেইলছটো মাৰিব লাগিব ইয়াতে। তো কেনেকৈ কৰিব এইটো চাই লওক। যেনেবা ইয়াতে আমাৰ কি আছে উষা ৰাণী সূত্ৰধৰ এই বাইদেউজনী আছে, এই বাইদেউজনীৰ আইডিত গ'লোঁ, যোৱাৰ পিছত যেতিয়া মই বেংক ডিটেইলছত যাম, ইয়াতে বেংক ডিটেইলছটো ভৰোৱা নাই। তো বেংক ডিটেইলছ যদি আগৰ পৰা থাকে ইয়াতে এটা কনফাৰ্ম অপশ্যন থাকিব। বেংক ডিটেইলছৰ কপিত আপোনালোকে ফটো মাৰি দিব, বেংক ডিটেইলছত ফাৰ্ষ্ট কপিৰ ফটো দিয়াৰ পিছত ইয়াতে কনফাৰ্ম অপশ্যন এটা আহিব। সেইটো কনফাৰ্ম অপশ্যনত মাৰাৰ পিছত আপোনালোকে এইটো KYC আইডি যে আছে বাকিবোৰ ডিটেইলছ আপোনালোকে কৰিব, আধাৰ ভেৰিফাই, বেচিক ডিটেইলছ, বেংক ডিটেইলছ কৰিব, তাৰপিছত এড্ৰেছ কৰিব, মোৰ ডিটেইলছ কৰিব, এইবোৰ কৰিব, ইঞ্চুৰেঞ্চ কৰিব। কৰাৰ পিছত কি কৰিব যেতিয়া বেংক ডিটেইলছ কৰিব আপোনালোকে বেংক ডিটেইলছ কৰাৰ KYC ডিটেইলছত এনেকুৱা এটা কনফাৰ্ম অপশ্যন আহিছে যে কনফাৰ্ম ডিটেইলছ আহিছে, এনেকুৱা বেংক ডিটেইলছতো যদি আপোনাৰ বেংকৰ একাউণ্টটো আগৰ পৰা যদি থাকে, যেতিয়া আপোনাৰ SHG-টো আপোনাৰ মেপিং কৰি দিছে আপোনাৰ আইডিত, তেতিয়াৰ পৰা যদি ইয়াতে বেংক ডিটেইলছটো থাকে, সেইসকল বাইদেউৰে খালি এইটো এইটো কনফাৰ্ম ডিটেইলছ বুলি লিখা আহিব। তো আপোনালোকে এইটো কনফাৰ্ম ডিটেইলছটো নামাৰে কাৰণে আপোনালোকৰ সেই আইডিটো হালধীয়া হৈ থাকে। তো যেতিয়া আপোনালোকে এই ইয়াতে কনফাৰ্ম ডিটেইলছ আহিলে কনফাৰ্ম ডিটেইলছটো মাৰিব, তাৰপিছত KYC এণ্ড আদাৰ আইডিছত যাই কনফাৰ্ম মাৰিব, মাৰাৰ পিছত ইয়াতে চিলেক্ট কৰিব, কমপ্লিট দিব, য়েছ কৰিব, অ'কে কৰি দিব। দিয়াৰ পিছত যেতিয়া মই বেক আহিম, অহাৰ পিছত চাওক এই বাইদেউজনীৰ আইডিটো হালধীয়া আছিলে, এইটো কি হৈছে কলা হৈ গৈছে। তো আপোনালোকে কনফাৰ্ম মাৰাৰ পিছতেহে আপোনালোকৰ আইডিটো এনেকুৱা কলা হৈ যাব। নিশ্চয় বুজি পাইছে, ধন্যবাদ।